ৰাধে ৰাধে প্ৰিয় দৰ্শক, আপুনি জানেনে বছৰত এনে এটা দিন আহে যিটো দিনত এই বিশ্ব ব্ৰহ্মাণ্ডত এনে এক শক্তিৰ উৎপন্ন হয় যিটো শক্তিয়ে আপোনাৰ জীৱনৰ পৰা সকলো দুখ, দুৰ্ভাগ্য, বাধা এই সকলোবোৰ আঁতৰাই আপোনাৰ জীৱনলৈ কঢ়িয়াই আনে সুখ, সমৃদ্ধি, সৌভাগ্য আৰু শান্তি। এই দিনটোত যদি আপুনি কিছুমান বিশেষ কাম কৰে তেনেহলে আপোনাৰ দুৰ্ভাগ্য আঁতৰি সৌভাগ্য আপোনাৰ দুৱাৰদলিত আহি ৰব। এইটো কোনো অলৌকিক কল্পনা নহয়, এইটো বাস্তৱসন্মত আৰু জ্যোতিষশাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা এক আশ্চৰ্যজনক দিন। গতিকে আপুনিও যদি এই বিশেষ দিনটোৰ পৰা এক চমৎকাৰী ফলাফল লাভ কৰিব বিচাৰে তেনেহলে এই ভিডিঅ'টো আপোনাৰ বাবে। এই ভিডিঅ'ত আপুনি জানিবলৈ পাব এই বিশেষ দিনটোত এনে কি আছে যি আপোনাৰ জীৱনটো সম্পূৰ্ণ সলনি কৰি দিব পাৰে। লগতে এই বিশেষ দিনটোত কি কৰিলে আপোনাৰ ভাগ্য উদয় হ'ব, কি কৰাটো অনুচিত, আৰু এই ভিডিঅ'টোৰ শেষত এনে কিছুমান বিশেষ উপায়ৰ কথা ক'ম যিবোৰ কৰিলে এই দিনটোৰ ফল বহু গুণে বৃদ্ধি পাব। তেনেহলে আহক এই বিশেষ দিনটোৰ বিষয়ে জানো। এই বিশেষ দিনটো হৈছে জুন মাহৰ 20 তাৰিখ। হয় প্ৰিয় দৰ্শক, এই তাৰিখটো সাধাৰণ যেন লাগিলেও পৃথিৱীৰ বিভিন্ন সংস্কৃতিত, ধৰ্মীয় বিশ্বাস অনুসৰি, বৈজ্ঞানিক বিশ্লেষণত আৰু জ্যোতিষশাস্ত্ৰত এই দিনটোক অতিকৈ বিশেষ বুলি গণ্য কৰা হৈছে। এই দিনটো হৈছে বছৰৰ আটাইতকৈ দীঘল দিন, অৰ্থাৎ এই দিনটোত সূৰ্য আটাইতকৈ বেছি সময় আকাশত থাকে। জ্যোতিষশাস্ত্ৰ মতে এই দিনটোত এক বিশেষ দেৱশক্তি উৎপন্ন হয়। এই দিনটোত সূৰ্যৰ পোহৰে পৃথিৱীত এক বিশেষ শক্তি প্ৰেৰণ কৰে। বিশেষকৈ 20 জুনৰ পুৱা 4 বজাৰ পৰা 6 বজালৈ এই সময়খিনি সিদ্ধি লগা মুহূৰ্ত বুলি গণ্য কৰা হয়। অৰ্থাৎ এই সময়খিনিত কৰা যিকোনো কামে বিশেষ ফল দিয়ে। এই সময়ত যিকোনো দান, পূজা আৰু উপবাস কৰিলে ইয়াৰ সম্পূৰ্ণ ফল পোৱা যায়। গতিকে প্ৰাচীন ভাৰতীয় ঋষিসকলে এই দিনটোত ধ্যান, জপ, পূজা আৰু দান কৰিবলৈ পৰামৰ্শ দিছিল। বিভিন্ন দেশৰ সংস্কৃতিতো এই দিনটোক উৎসৱ হিচাপে পালন কৰে। এতিয়া জানিম এই বিশেষ দিনটোত এনে কি কৰিলে আপোনাৰ ভাগ্য উদয় হ'ব। এই দিনটোত গৃহলক্ষ্মী পূজা কৰিলে ধন সম্পত্তি বৃদ্ধি হয়। শিৱ পূজা কৰিলে বাধা বিঘ্নি আঁতৰি যায়। ব্ৰহ্ম মুহূৰ্তত উঠি শুদ্ধ মনত ধ্যান কৰিলে মানসিক শান্তি বৃদ্ধি পোৱাৰ লগতে বেমাৰ আজাৰো দূৰ হয়। এই দিনটোত তুলসী গছত পানী অৰ্পণ কৰিলে সুখ সমৃদ্ধি বৃদ্ধি হয়। এই দিনটোত চন্দন বা কুমকুম মন্দিৰত দান কৰিলে আপোনাৰ সকলো মনস্কামনা পূৰণ হয়। এই দিনটোত বিশেষকৈ দৰিদ্ৰসকলক আৰু ব্ৰাহ্মণক খোৱা বস্তু, বস্ত্ৰ আৰু পানী দান কৰিলে আপোনাৰ পুণ্যৰ প্ৰাপ্তি হয়। এই বিশেষ দিনটোত যিকোনো ধৰণৰ শুভ কাম আৰম্ভ কৰিলে নিশ্চিত ৰূপে ভাল ফলাফল পোৱা যায়। এতিয়া জানিম এই বিশেষ দিনটোত কি কাম কৰা একেবাৰে অনুচিত। এই দিনটোত ভুলতো কাৰোবাক অপমান নকৰিব। এই দিনটোত কাৰোৰে লগত কাজিয়া নকৰিব। ৰাতিপুৱা দেৰিলৈকে শুই নাথাকিব। মাছ মাংস এই দিনটোত একেবাৰে নাখাব। এই দিনটোত এলাহ নকৰিব। বিশেষকৈ এই দিনটোত পানী, খোৱা বস্তু আৰু টকা পইচা একেবাৰে অপচয় নকৰিব। এই দিনটোত কাৰোবাক নঠগিব। এতিয়া ক'বলৈ ওলাইছো এনে কিছুমান বিশেষ উপায় যিবোৰ কৰিলে এই দিনটোৰ চমৎকাৰী ফলাফল আপোনাৰ জীৱনত দেখিবলৈ পাব। ভাগৱত পাঠ কৰিলে বা শুনিলে চমৎকাৰী ফল পাব। যিকোনো মন্ত্ৰ পাঠ কৰিলে সম্পূৰ্ণ সুফল পাব। সন্ধিয়া শিৱলিংগত বেলপাত অৰ্পণ কৰিলে ভগৱান শিৱৰ বিশেষ কৃপা লাভ কৰিব। এই দিনটোত সূৰ্য নমস্কাৰ কৰিলে আপোনাৰ জীৱনটো নতুনকৈ জিলিকি উঠিব। অন্তিমটো হৈছে এই দিনটোত নিশ্চয়কৈ ভগৱানক ধন্যবাদ জ্ঞাপন কৰিব। প্ৰিয় দৰ্শক, 20 জুন এইটো কেৱল এখন তাৰিখ নহয়, এইটো এক সুযোগ, এটা শক্তি আৰু এটা নতুন আৰম্ভণি। গতিকে এই দিনটোৰ সম্পূৰ্ণ লাভ উঠাওক আৰু আপোনাৰ জীৱনটো সুখ সমৃদ্ধি, আনন্দ বৈভৱ এই সকলোৰে ভৰাই তোলক। আশা কৰিছোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয়কৈ উপকৃত হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব
যিমান পাৰে আপোনাৰ পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। 20 জুনৰ বাবে আপুনি সাজু নে নাই? লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে, চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰিব। কাষতে থকা ঘণ্টাটো বজাই অল নটিফিকেশ্যনটো দবাই দিব। নতুন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। ধন্যবাদ।